10টা বছৰত কাক তেওঁলোকে উচ্ছেদ কৰা নাই। মিচিঙত উচ্ছেদ কৰিছে, বড়োক উচ্ছেদ কৰিছে, ৰাভাক উচ্ছেদ কৰিছে, কাক উচ্ছেদ কৰা নাই। ধৰ্মীয় সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে, ভাষিক সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে, অসমীয়া মানুহক উচ্ছেদ কৰিছে, কাক উচ্ছেদ কৰা নাই। সকলোকতো উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰি মাটি কাৰ নামত লৈছে? পৰিবাৰৰ নামত, ভায়েকৰ নামত, ককায়েকৰ নামত। দুখীয়া মানুহখিনিতো মাটি পট্টা পোৱা নাই, কিন্তু কোনে আজি বাগান কিনি আছে? জিলাৰ ভিতৰত হাজাৰ হাজাৰ বিঘাৰ ৰিজৰ্ট খুলি আছে। এয়া হৈছে বিজেপি চৰকাৰৰ মন্ত্ৰী ককাইসকল, আদানী আৰু আম্বানী। তো আজি আমাৰ দুখীয়া ৰাইজৰ মাজত যি আজি তেওঁলোকে এটা কথা দিছিল, জাতি মাটি ভেটি, যোৱা 10টা বছৰত আমি জাতি মাটি ভেটি দেখা পোৱা নাই। আমি মাত্ৰ কেলেংকাৰী, চিণ্ডিকেট আৰু বাগান আৰু ৰিজৰ্ট খোলাহে ৰাজনীতি আমি দেখা পাইছোঁ। 10টা বছৰত কাক তেওঁলোকে উচ্ছেদ কৰা নাই। মিচিঙত উচ্ছেদ কৰিছে, বড়োক উচ্ছেদ কৰিছে, ৰাভাক উচ্ছেদ কৰিছে, কাক উচ্ছেদ কৰা নাই। ধৰ্মীয় সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে, ভাষিক সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে, অসমীয়া মানুহক উচ্ছেদ কৰিছে, কাক উচ্ছেদ কৰা নাই। সকলোকতো উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰি মাটি কাৰ নামত লৈছে? পৰিবাৰৰ নামত, ভায়েকৰ নামত, ককায়েকৰ নামত। দুখীয়া মানুহখিনিতো মাটি পট্টা পোৱা নাই, কিন্তু কোনে আজি বাগান কিনি আছে? জিলাৰ ভিতৰত হাজাৰ হাজাৰ বিঘাৰ ৰিজৰ্ট খুলি আছে। এয়া হৈছে বিজেপি চৰকাৰৰ মন্ত্ৰী ককাইসকল, আদানী আৰু আম্বানী। তো আজি আমাৰ দুখীয়া ৰাইজৰ মাজত যি আজি তেওঁলোকে এটা কথা দিছিল, জাতি মাটি ভেটি, যোৱা 10টা বছৰত আমি জাতি মাটি ভেটি দেখা পোৱা নাই। আমি মাত্ৰ কেলেংকাৰী, চিণ্ডিকেট আৰু বাগান আৰু ৰিজৰ্ট খোলাহে ৰাজনীতি আমি দেখা পাইছোঁ। 10টা বছৰত কাক তেওঁলোকে উচ্ছেদ কৰা নাই। মিচিঙত উচ্ছেদ কৰিছে, বড়োক উচ্ছেদ কৰিছে, ৰাভাক উচ্ছেদ কৰিছে, কাক উচ্ছেদ কৰা নাই। ধৰ্মীয় সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে, ভাষিক সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে, অসমীয়া মানুহক উচ্ছেদ কৰিছে, কাক উচ্ছেদ কৰা নাই। সকলোকতো উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰি মাটি কাৰ নামত লৈছে? পৰিবাৰৰ নামত, ভায়েকৰ নামত, ককায়েকৰ নামত। দুখীয়া মানুহখিনিতো মাটি পট্টা পোৱা নাই, কিন্তু কোনে আজি বাগান কিনি আছে? জিলাৰ ভিতৰত হাজাৰ হাজাৰ বিঘাৰ ৰিজৰ্ট খুলি আছে। এয়া হৈছে বিজেপি চৰকাৰৰ মন্ত্ৰী ককাইসকল, আদানী আৰু আম্বানী। তো আজি আমাৰ দুখীয়া ৰাইজৰ মাজত যি আজি তেওঁলোকে এটা কথা দিছিল, জাতি মাটি ভেটি, যোৱা 10টা বছৰত আমি জাতি মাটি ভেটি দেখা পোৱা নাই। আমি মাত্ৰ কেলেংকাৰী, চিণ্ডিকেট আৰু বাগান আৰু ৰিজৰ্ট খোলাহে ৰাজনীতি আমি দেখা পাইছোঁ। 10টা বছৰত কাক তেওঁলোকে উচ্ছেদ কৰা নাই। মিচিঙত উচ্ছেদ কৰিছে, বড়োক উচ্ছেদ কৰিছে, ৰাভাক উচ্ছেদ কৰিছে, কাক উচ্ছেদ কৰা নাই। ধৰ্মীয় সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে, ভাষিক সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে, অসমীয়া মানুহক উচ্ছেদ কৰিছে, কাক উচ্ছেদ কৰা নাই। সকলোকতো উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰি মাটি কাৰ নামত লৈছে? পৰিবাৰৰ নামত, ভায়েকৰ নামত, ককায়েকৰ নামত। দুখীয়া মানুহখিনিতো মাটি পট্টা পোৱা নাই, কিন্তু কোনে আজি বাগান কিনি আছে? জিলাৰ ভিতৰত হাজাৰ হাজাৰ বিঘাৰ ৰিজৰ্ট খুলি আছে। এয়া হৈছে বিজেপি চৰকাৰৰ মন্ত্ৰী ককাইসকল, আদানী আৰু আম্বানী। তো আজি আমাৰ দুখীয়া ৰাইজৰ মাজত যি আজি তেওঁলোকে এটা কথা দিছিল, জাতি মাটি ভেটি, যোৱা 10টা বছৰত আমি জাতি মাটি ভেটি দেখা পোৱা নাই। আমি মাত্ৰ কেলেংকাৰী, চিণ্ডিকেট আৰু বাগান আৰু ৰিজৰ্ট খোলাহে ৰাজনীতি আমি দেখা পাইছোঁ।